নিশ্চয় ধন্যবাদ। আজি আমি যি কবিতা অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰিলোঁ, ঐতিহ্যমণ্ডিত শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱে গুৰুজনাই 7 বছৰ ছমাহকাল থাকি যি নিজৰ হাতেৰে এই গাংগু থান ভাগ গঢ় দি গ'ল, সেই প্ৰাংগণত আজি আমি কবিতা অনুষ্ঠান পাতি নিজকে ধন্য মানিছোঁ। আজি আমাৰ কবিতা অনুষ্ঠানলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। আমাৰ বিশেষকৈ আমাৰ কাব্যগুৰু অজিত দত্ত ডাঙৰীয়া আমাৰ মাজত সঞ্চালক হিচাপে তেখেত আছে। লগতে আমাৰ বিশ্বনাথ চাৰিআলি, তেজপুৰ আৰু গহপুৰৰ পৰা যিসকল কবি আহিলে, কবিসকলে যথেষ্ট গুৰুত্বপূৰ্ণ কবিতাৰ লগতে গীত মাতেৰে অনুষ্ঠানভাগ জীপাল কৰি তুলিছে। গতিকে আমি যিসকল পাঠকে বা যিসকলে আমাৰ আজি অনুষ্ঠানভাগত সহযোগিতা কৰিলে, প্ৰত্যেককে আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু লগতে আমি এটা কথা ক'ব বিচাৰিম যে ভৱিষ্যত প্ৰজন্মই আজি অনুষ্ঠানৰ পৰা যথেষ্ট শিকিছে বুলি আমি ক'ব পাৰোঁ। আজিৰ অনুভৱ খুবেই ভাল। আৰু প্ৰাক মুহূৰ্তত আপোনালোকৰ চেনেলৰ প্ৰতিগৰাকী দৰ্শক শ্ৰোতা আৰু আপোনালোকৰ বিষয়ববীয়া তথা আপোনালোকৰ উদ্যোক্তাসকলৰ মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, কিয়নো আপোনালোকে এনেদৰে আমাৰ এই সাক্ষাৎকাৰটো ল'ব বিচাৰিছে। আৰু আজি বিহালীৰ যি কবিতাৰ পৃথিৱী, বিহালীৰ লেখিকা সমাজ আৰু সেউজ বন্যা কাৰ্যগোষ্ঠীৰ উদ্যোগত যি এই আপোনালোকৰ চিৰপৰিচিত আৰু ঐতিহ্যপূৰ্ণ গাংগু থানত এই ফাগুনৰ ফটোগ্ৰাফত কথা, কবিতা, গীত আৰু অনুভৱৰ যি মহফিল হৈছে, সেই মহফিলত অসমৰ বিভিন্ন জেগাৰ কবি, গীতিকাৰ, নৃত্য প্ৰতিৰক্ষী আহি পেলাই আজি এই অনুষ্ঠানটো উপভোগ কৰিছে, অংশগ্ৰহণ কৰিছে আচলতে। আৰু এই যি কথা, কবিতা, গীত, অনুভৱৰ যি মহফিল, সেই মহফিল আজি খুব সুন্দৰভাৱে এটা অনুষ্ঠান ইতিমধ্যে চলি আছে এই মুহূৰ্তলৈকে। আৰু এয়া খুবেই আমাৰ কাৰণে সৌভাগ্যৰ কথা, কিয়নো এয়া এক চিৰপৰিচিত গাংগু থানৰ মানে প্ৰাংগণ হয়। এই প্ৰাংগণত এই কবিতাৰ যি মহফিল হৈছে, সেই মহফিল অতি উল্লেখনীয়, আদৰণীয়। আৰু মই তিনিচুকীয়াৰ পৰা আহি পেলাই ইয়াত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিবলগীয়া হৈছে। আৰু তেওঁলোকৰ নিমন্ত্ৰণ আৰু এয়া মোক আঘাত এয়া ভাতৃপ্ৰতিম প্ৰকাশ কায়স্থ আৰু প্ৰকাশ কায়স্থ, খগেন মটক আৰু কৰণ শইকীয়া, এই তিনিজনৰ খুব বেছি হাৰে সময়ে যে অনুষ্ঠানটোত লাগি আছিল। আৰু তেওঁলোকৰ কাৰণে আজি অনুষ্ঠানটো পূৰ্ণতা পাইছে বুলি ধৰিছোঁ। তেজপুৰ বা বিভিন্ন প্ৰাংগণৰ পৰা, বিভিন্ন ঠাইৰ পৰা কবি, মানে গায়ক বা গীতিকাৰ বন্ধুসকল আহিছে, নৃত্য প্ৰতিৰক্ষী আহিছে। তেওঁলোকে গোটেই অনুষ্ঠানটো সুন্দৰকৈ আমাক আজি উপভোগ কৰাত সহযোগ কৰিলে। আৰু অনুষ্ঠানটো যুৱ প্ৰজন্মই আচলতে আকৰ্ষিত কৰিবনে বা যুৱ প্ৰজন্মই অনুষ্ঠানৰ পৰা লাভান্বিত হ'ব বুলি ভাবেনে আপুনি? নিশ্চয়কৈ ভাবোঁ। সেইকাৰণে মোৰ সঞ্চালনৰ পৰা মই বহু উদীয়মান ল'ৰা বা ছোৱালীক তেওঁলোকক মই অনুবাদ যন্ত্ৰটোলৈ আপুনি নিমন্ত্ৰণ কৰিছোঁ। তেওঁলোকে কৈছে, ছাৰ আমি কেতিয়াও কথা কৈ পোৱা নাই। মই কৈছোঁ, তোমালোকে কথা কোৱা, আৰম্ভটো কৰিব লাগিব। তোমালোকে ক'ৰবাত যদি তোমালোকে কথা কওঁতে যেনিবা জটি পৰি যায়, তাৰ পৰা মই আৰম্ভ কৰিম। তাৰপাছত তেওঁলোকক তেনেকৈয়ে ধৰক অনুবাদ যন্ত্ৰটো আগলৈ প্ৰথম তেওঁলোকক নিমন্ত্ৰণ জনাই তেওঁলোকে প্ৰথম আজি অনুবাদ যন্ত্ৰটোত কথা কৈছে, আৰু সেইটো তেওঁলোকে স্বীকাৰ কৰিছে এই অভাজনৰ পৰা সাহস পাইছোঁ বুলি। আৰু তেতিয়া তেওঁলোকে এটা কথা কৈছে যে আমিও আপোনালোকৰ দৰে কবি সাহিত্যিকৰ এই অনুষ্ঠানত আমি উপভোগ কৰিব লাগে, আমি আপোনালোকৰ পৰা বহুত জ্ঞান আহৰণ কৰিবলগীয়া আছে আৰু কৰিব লাগে। আৰু যিহেতু নৱপ্ৰজন্মই পঢ়ি থকা ধৰক ডিগ্ৰী পঢ়ি থকা ল'ৰা ছোৱালী যেতিয়া সেই কথাকেইটা কৈছে, নিশ্চয় আমি ভাবোঁ আমাৰ অনুষ্ঠানটোৰ পৰা আমি কিছু হ'লেও নৱপ্ৰজন্মক দিবলৈ আজি সক্ষম হৈছোঁ বুলি আমি দৃঢ় বিশ্বাস কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।